নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক ৰেংকিঙৰ কুৱেশ্যন কেনেকৈ কৰে তাৰ বিষয়ে আজি আপোনালোকক মই ইয়াত দেখুৱাম। ৰেংকিঙৰ দুটামান ট্ৰিক আছে, এই ট্ৰিক দুটা মই আপোনালোকক ইয়াত দেখুৱাই আছোঁ, আপোনালোকে মনত ৰাখিব। এতিয়া চাওক, যদি কেৱল এজন মানুহৰ কথাই উল্লেখ থাকে, উল্লেখ থাকে তেতিয়াহ'লে মানে এজন ব্যক্তিয়ে যদি বাওঁফালৰ পৰা ক'ৰবাত 10 নম্বৰ স্থানত, সোঁফালৰ পৰা ইমান নম্বৰ স্থানত, তেনেকৈ যদি কেৱল এজন ব্যক্তিৰ কথা উল্লেখ থাকে তেতিয়াহ'লে সেই শাৰীটোত কিমানজন ব্যক্তি টোটেল আছে সেইটো আমি যদি উলিয়াব লাগে, তাৰ সূত্ৰটো হ'ল 1 নম্বৰ সূত্ৰটো হ'ব কি, টোটেল সংখ্যা হ'ব তাত কিমান থাকিব, বাওঁফালৰ পৰা লেফ্ট প্লাছ সোঁফালৰ পৰা ৰাইট, তাৰপিছত কি কৰিব, লেফ্ট আৰু ৰাইট মানে সোঁফালৰ পৰা লেফ্ট ছাইডৰ পৰা যিমান নম্বৰ, সোঁফালৰ পৰা সিমান 7 দুয়োটা প্লাছ কৰি দিব আৰু -1 কৰি দিব। এইটো হ'ল এটা সূত্ৰ। এইটো কেৱল এজন ব্যক্তিৰ কথাহে উল্লেখ থাকিলে আমি এইটো ফৰ্মুলা কৰিম। লেফ্ট ছাইডৰ পৰা কিমান নম্বৰত থাকে তেতিয়াহ'লে আমি এইটো সূত্ৰকে আমি ভাঙি পেলাই যদি ওলাম, লেফ্ট ছাইড যদি লেফ্টটো লেফ্টে থাকিল, তাৰপিছত লেফ্টটো ইপিনে থাকিল, টোটেল আহিল, টোটেলৰ ইপিনে আহিল ৰাইট -r আৰু এইটো ইপিনে আহিলে +1 হ'ব, +1। তাৰপিছত ৰাইটটো হ'ব কি, যদি ৰাইটটো ইপিনে ৰাখোঁ তেতিয়াহ'লে টোটেলৰ লগত কি হ'ব, মাইনাছ লেফ্ট, তাৰপিছত মাইনাছ ইপিনে গ'ল +1। মেইন সূত্ৰ এইটোৰ পৰাই আমি এইখিনি উলিয়াই ল'ব পাৰিম। এতিয়া এইটো আপুনি যদি লেফ্ট ছাইডৰ যদি ওলাব দিয়ে তেতিয়াহ'লে আপুনি কি কৰিব, বা এনেকৈও কৰিব পাৰে, যদি লেফ্ট ছাইড ওলাব দিয়ে তেতিয়াহ'লে টোটেলৰ পৰা ৰাইট ছাইডটো মাইনাছ কৰি দিব, টোটেলৰ পৰা ৰাইট মাইনাছ কৰি দিব আৰু এক যোগ কৰি দিব। লেফ্ট ছাইড ওলাব দিলে টোটেলৰ পৰা ৰাইটটো মাইনাছ কৰিব, ইয়াৰ অপজিটটো মাইনাছ কৰিব, +1 কৰিব। আৰু যদি ৰাইট ছাইড ওলাব দিয়ে তেতিয়াহ'লে টোটেলৰ পৰা আমি লেফ্ট ছাইডটো মাইনাছ কৰিম আৰু 1 যোগ কৰি দিম। গতিকে এইটো হ'ল ছিংগুল মানুহৰ ক্ষেত্ৰত, কেৱল এজন ব্যক্তিৰ কথাই যদি উল্লেখ থাকে তেতিয়াহ'লে আমি এই ফৰ্মুলাটো ইউজ কৰিম। এইটো কুৱেশ্যন কেনেকৈ কৰিব মই আপোনালোকক কুৱেশ্যন কৰিও দেখুৱাম, আপোনালোকে মাত্ৰ এইটো মই এনেই আপোনালোকক আগতীয়াকৈ কৈ দিলোঁ থিয়ৰিটো। আপোনাক যদি সোধে যে দুজন ব্যক্তিৰ কথা উল্লেখ থাকে, তেতিয়া দুজন ব্যক্তিৰ কথা উল্লেখ থাকিলে তেতিয়া টোটেলটো আমি কেনেকৈ ওলাম, টোটেলটো হ'ব লেফ্ট প্লাছ ৰাইট প্লাছ মিডিলত, মানে লেফ্ট ছাইডৰ পৰা এজন ব্যক্তি ইমান নম্বৰত আছে, ৰাইট ছাইডৰ পৰা আন এজন ব্যক্তি, মানে দুজন ব্যক্তিৰ কথা উল্লেখ আছে, ৰাইট ছাইডৰ পৰা ইমান নম্বৰ স্থানত আছে আৰু সিহঁত দুয়োৰে মাজত ইমানটা সংখ্যা আছে বা ইমানজন ব্যক্তি আছে যদি থাকে তেতিয়াহ'লে আমি টোটেল হ'ব লেফ্ট প্লাছ ৰাইট প্লাছ মিডিল, মানে হ'ল লেফ্টৰ পৰাও লেফ্ট প্লাছ কৰিম, ৰাইট প্লাছ কৰিম, তাৰপিছত মিডিলত কেইজন আছে সেইটোকো প্লাছ কৰিম। এইটো হ'ল টোটেল। অধিকতম সংখ্যা যদি উলিয়াব দিয়ে, অধিকতম কিমানজন ব্যক্তি থাকিব পাৰে তাত যদি উলিয়াব দিয়ে এইটো সূত্ৰ হ'ব। আৰু যদি নিম্নতম উলিয়াব দিয়ে, মানে নিম্নতম কিমানজন ব্যক্তি থাকিব পাৰে, তেতিয়াহ'লে কি কৰিব আপোনাৰ, লেফ্ট প্লাছ ৰাইট মাইনাছ কৰি দিব, তাৰপিছত মিডিল কৰি দিব, তাৰপিছত আৰু দুয়োজনক প্লাছ কৰিব, মিডিলটো আপুনি মাইনাছ কৰি দিব লেফ্ট প্লাছ ৰাইটৰ পিছত। এইটো হ'ল ন্যূনতম সংখ্যা কিমানজন থাকিব পাৰে তাত যদি সোধে আপোনাৰ ফৰ্মুলাটো এইটো হ'ব। অধিকতম ব্যক্তি কিমানজন থাকিব পাৰে বুলি ক'লে আমি লেফ্ট প্লাছ ৰাইট প্লাছ মিডিলত যিমানজন আছে সেইটো যোগ কৰি দিম, আৰু যদি ন্যূনতম কিমানজন থাকিব পাৰে তেতিয়াহ'লে আমি লেফ্ট আৰু ৰাইট দুয়োটা যোগ কৰিম, তাৰপিছত মাইনাছ কৰি দিম মিডিলত কিমানজন আছে, তাৰপিছত দুয়ো ছাইডৰ পৰা যে দুইজন থাকে সেই দুইজনটোকো আমি প্লাছ কৰি এৰি দিম। গতিকে কুৱেশ্যনটো কৰিলে আপোনালোকে ভালকৈ বুজি পাব। গতিকে কুৱেশ্যন মই আপোনালোকক এতিয়া কৰি দেখুৱাম। মই কুৱেশ্যন লৈ আহিছোঁ, কুৱেশ্যনটো মই আপোনালোকক অসমীয়াতে ইয়াত লিখি দিছোঁ। কুৱেশ্যনৰ এনচাৰটো কেনেকৈ কৰিব আপুনি অধিকতম কৰে। এটা শাৰীত
পংকজৰ স্থান সোঁফালৰ পৰা 13 নম্বৰত আছে আৰু বাওঁফালৰ পৰা যদি 26 নম্বৰত থাকে তেন্তে টোটেল মানুহ কেইজন আছে তাত টোটেল মানুহ কেইজন আছে যদি উলিয়াব দিয়ে ইয়াত একজন মানুহৰ কথাই সুধিছে কেৱল পংকজৰ কথাই সুধিছে গতিকে আমি টোটেল নম্বৰ কিমান থাকে সেইটো আমি সূত্ৰটো গম পাইছিলোঁ টোটেল নাম্বাৰটো আমি কি পাইছিলোঁ টোটেল নাম্বাৰ যদি আমাক সুধে এই কুৱেশ্যনটো তেতিয়াহ'লে আমি কি কৰিম একজন মানুহৰ কথা উল্লেখ আছে একজন মানুহৰ কথা উল্লেখ থাকে টোটেলৰ সংখ্যাটো কি আছিল লেফট প্লাছ ৰাইট তাৰ পিছত আমি কি কৰি দিম -1 কৰি দিম তাৰপিছত -1 তাৰপিছত লেফট কি আছে লেফটৰ পৰা কিমান লেফট মানে বাওঁফালৰ পৰা 26 নম্বৰত আছে 26 প্লাছ ৰাইট সাইডৰ পৰা কিমান আছে 13 নম্বৰত আছে 13 তাৰপিছত আমি কি কৰি দিম -1 কৰি দিম 3 6 9 2 1 3 39 - 1 38 -1 মানে কি -1টো হ'ল কি একজন মানুহে যদি মানে মানুহ একজনে আছে গতিকে একজনক আমি কি বাওঁফালৰ পৰাও আমি যেহেতু একবাৰ গুণা যায় সোঁফালৰ পৰাও একবাৰ গুণা যায় গতিকে সেইকাৰণে আমি এইটো একবাৰেই গুণিম যেহেতু এইটো আমি দুইবাৰ গুণা গৈছে একবাৰ বাওঁফালৰ পৰা গুণা গৈছে একবাৰ সোঁফালৰ পৰা গুণা গৈছে গতিকে সেইকাৰণে এইটো আমি -1 কৰি দিম এইটো আপোনালোকে চাব পাৰে এজনে ব্যক্তি এজন হ'ল পংকজ ইয়াক কি দিছে ইয়াক বাওঁফালৰ পৰা 13 নম্বৰত মানে যদি এইটো যদি 13 নম্বৰত থাকে এইফালৰ পৰা 26 নম্বৰত থাকিব গতিকে এইটো কেনেকৈ ওলাব ইপিনৰ পৰা কিমান হ'ল 26 নম্বৰত থাকিল মানে কি একৰ পৰা আহি আমি এতিয়া 26 নম্বৰত ইয়াক পালোঁ আৰু ইপিনৰ পৰা যাওঁতেও আমি কি পালোঁ ইপিনৰ পৰা যাওঁতে 13 নম্বৰত পালোঁ ইয়াক 13 নম্বৰত পালোঁ গতিকে দুয়োটাকো আমি যে ইটো সাইডৰ পৰাও আমি একবাৰ পালোঁ ইটো সাইডৰ পৰা একবাৰ পালোঁ গতিকে আমি এটা বস্তুকে আমি দুইবাৰ ইয়াত প্লাছ হৈ আছে গতিকে আমি -1 যে কৰিছোঁ সেইটো -1 হ'ব গতিকে এই দুটা যোগ কৰি দিলোঁ 6 3 9 2 1 3 39 আৰু আমি যেহেতু একবাৰেই গুণিম ইয়াক গতিকে সেইকাৰণে কিন্তু আমি দুইবাৰ গুণিছোঁ গতিকে সেইকাৰণে আমি 1 মাইনাছ কৰি দিছোঁ ইয়াতে 2 নম্বৰ কুৱেশ্যনটো চাব ইয়াত এটা শাৰীত ভাস্কৰে সোঁফালৰ পৰা 13 নম্বৰ স্থানত আছে আৰু যদি সেই শাৰীটোত টোটেল 40 জন ব্যক্তি আছে তেন্তে বাওঁফালৰ পৰা ভাস্কৰে কেই নম্বৰ স্থানত থাকিব আমাক কি দিয়া আছে টোটেল নাম্বাৰ ইয়াত কুৱেশ্যনটো কি আছে টোটেল নাম্বাৰ আমাক কিমান দিয়া আছে টোটেল নাম্বাৰ দিয়া আছে টোটেল দিয়া আছে কিমান 40 জন তাৰপিছত সোঁফালৰ পৰা 13 নম্বৰ ৰাইট দিয়া আছে কিমান 13 নম্বৰ তাৰপিছত লেফট দিয়া নাই গতিকে আমি টোটেল নাম্বাৰ সংখ্যাটো পাইছিলোঁ টোটেল উলিওৱা সংখ্যাটো টোটেল হ'ব কিমান লেফট প্লাছ ৰাইট -1 গতিকে মানবিলাক বহাই যাওক ইয়াত মানবিলাক বহালে আপোনালোকে কি পাব এইটোত 13 জন 40 ইজুকেল টু লেফট কিমান লেফটটো দিয়া নাই লেফট প্লাছ আৰ হ'ব 13 - 1 কিন্তু 13 - 1 কিমান হ'ব 12টো ইপিনে আহিল কিমান হ'ব 40 - 12 12 এতিয়া 10 2 গ'লে 8 3 গ'লে 2 টোটেল হ'ব 28 জন লেফট সাইড হ'ব এইটোৰ 28 এইটো কাউণ্ট কৰি ল'ব আপোনালোকে এইটো হিচাপ কৰি ল'ব টোটেল সংখ্যাটো আমি যেহেতু একজন মানুহৰ কথাই উল্লেখ আছে ইয়াত টোটেলটো দিয়া আছে একজন মানুহৰ ক্ষেত্ৰত আমি সূত্ৰটো পাইছিলোঁ কি টোটেল হ'লে লেফট প্লাছ ৰাইট -1 গতিকে আমি টোটেল দিয়া আছে 40 তাৰপিছত লেফটটো ওলাব দিছে 13 এইটো ৰাইটৰ মান দিয়া আছে তাৰপিছত -1 এনেকৈ কৰি আমি 28 নম্বৰত পালোঁ এইটো চাওক আমি কেনেকৈ পালোঁ চাওক মই আপোনালোকক এবাৰ দেখুৱাই দিছোঁ এটা শাৰীত ভাস্কৰে সোঁফালৰ পৰা 13 নম্বৰ স্থানত আছে আৰু যদি সেই শাৰীটোৰ টোটেল 40 জন ব্যক্তি আছে ব্যক্তি কিমানজন দিয়া আছে 40 জন মানে আমি 40টা লিখি ল'লোঁ 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 39 40 দিয়া আছে কি
এটা শাৰীত ভাস্কৰে সোঁফালৰ পৰা 13 নম্বৰত সোঁফালৰ ইপিনৰ পৰা আছে 13 নম্বৰত 1 2 3 4 5 6 7 8 9 10 11 12 13 এইটো 13 নম্বৰত আছে এইটো হ'ল ভাস্কৰে 13 নম্বৰত এতে আছে এইটোত আছে গতিকে আমাক ইয়াতে দিয়া আছে 40 জন 40টো আমি এনেকৈ যদি চাওঁ 40 জন আছে সোঁফালৰ পৰা আছে 13 নম্বৰ গোটেই বাওঁফালৰ পৰা আমাক কি দিছে ভাস্কৰে বাওঁফালৰ পৰা কেই নম্বৰ স্থানত আছে গতিকে ইপিনে কিমান থাকিল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 গতিকে এই হ'ব 28 নম্বৰত বাওঁফালৰ পৰা সেইটোৱে এইটো কুৱেশ্যনটো টোটেল আমি সূত্ৰটো এজন মানুহৰ ক্ষেত্ৰত সূত্ৰটো কি আছিল টোটেল ইজুৱেল টু লেফ্ট প্লাছ ৰাইট মাইনাছ 1 এইটো সূত্ৰৰ পৰা আমি এইটো এনচাৰটো পাই গ'লোঁ আৰু এইটো কুৱেশ্যন চাওক এটা শাৰীত প্ৰতুলৰ স্থান বাওঁফালৰ পৰা 11 নম্বৰত আকৌ সেই শাৰীটোৰ সোঁফালৰ পৰা ধীৰেণৰ স্থান 15 নম্বৰত ইয়াত দুজন ব্যক্তি দিয়া আছে গতিকে সেই শাৰীটোত টোটেল কিমানজন মানুহ আছে এনেকুৱা যদি দুজন মানুহৰ ক্ষেত্ৰত যদি আমাক যদি উলিয়াব দিয়ে দুজন মানুহৰ ক্ষেত্ৰত আমি কি দিয়া আছে ইয়াত প্ৰতুলৰ স্থান আছে কিমান প্ৰতুলৰ স্থান বাওঁফালৰ পৰা কিমান আছে 11 নম্বৰত আছে বাওঁফালৰ পৰা আৰু সোঁফালৰ পৰা সেই শাৰীটোতে সোঁফালৰ পৰা ধীৰেণৰ স্থান 15 নম্বৰত আছে সোঁফালৰ পৰা ধৰা হ'ল ধীৰেণৰ স্থান ই 15 নম্বৰত আছে কিন্তু আমাক মাজৰটো দিয়া নাই মাজৰটো বহুত কেইজনো থাকিব পাৰে 100 জন 200 জন 300 জন মাজৰটো আমাক উল্লেখ দিয়া নাই গতিকে আমি এইটো কুৱেশ্যন কেনেকৈ কৰিম এইটো আমি সেই টোটেল এল প্লাছ মানে টোটেল লেফ্ট প্লাছ ৰাইট মাইনাছ 1 কৰি আমি এইটো এনচাৰ উলিয়াব নোৱাৰোঁ কাৰণ এইটো আমি মাজৰটো দিয়া নাই কাৰণে আমি দুজন মানুহ যদি দিয়া থাকে তেতিয়াহ'লে তাৰ মাজৰটো আমাক মিডিলমেন কিমানজন আছে সেইটো আমাক উল্লেখ থাকিব লাগিব তেতিয়াহে আমি সেই কুৱেশ্যনটোৰ এনচাৰটো উলিয়াব পাৰিম গতিকে যিহেতু ইয়াত দিয়া নাই গতিকে এইটো আমি এনচাৰ কেতিয়াও উলিয়াব নোৱাৰোঁ কাৰণ মাজত আমি কিমানজন হ'ব 100 জন হয় 200 জন হয় 1 কোটি জন হয় 2 কোটি জন হয় এতিয়া কিমানজন হ'ব এইটো আমি গম নাপাওঁ গতিকে সেইকাৰণে এইটো আমি এনচাৰ ইয়াত উলিয়াব নোৱাৰিম তাৰপিছত চাওক এইটো চাওক এইটোত কোনো এটা শাৰীত প্ৰণৱে বাওঁফালৰ পৰা 10 নম্বৰ স্থানত আৰু সেই শাৰীটোতে প্ৰতুলে সোঁফালৰ পৰা 15 নম্বৰ স্থানত আছে যদি প্ৰণৱ আৰু প্ৰতুলৰ মাজত 5 জন ব্যক্তি আছে তেন্তে টোটেল কিমানজন ব্যক্তি তাত আছে গতিকে এইটো চাওক ইয়াৰ সূত্ৰটো দুজন ব্যক্তিৰ ক্ষেত্ৰত মই আগতে আপোনালোকক কৈছিলোঁ দুজন ব্যক্তিৰ ক্ষেত্ৰত সূত্ৰটো টোটেলটো আমি কি বুলি লৈছিলোঁ দুজন ব্যক্তিৰ ক্ষেত্ৰত সদায় এনচাৰ দুটা হ'ব হয়তো অধিকতম এনে নৰ্মেলি যদি অধিকতম ওলাব দিয়ে অধিকতম বা ন্যূনতম ওলাব দিব পাৰে আপোনাক ধৰি দিব পাৰে যে অধিকতম কিমানজন থাকিব পাৰে বা ন্যূনতম কিমানজন থাকিব পাৰে আৰু যদি তেনেকৈ যদি একো নাথাকে অপশ্যন বা অধিকতম ন্যূনতম ওলাব নিদিয়ে তেতিয়াহ'লে আমি এটাই অধিকতমটোৱে আমি এনেই এনচাৰ বুলি আমি ধৰি ল'ম ইয়াত দুজন মানুহৰ ব্যক্তি যদি থাকে তেতিয়া টোটেলটো আমি কি পাইছিলোঁ লেফ্ট প্লাছ ৰাইট প্লাছ মিডিলত কেইজন দিছে এইটো হ'ব অধিকতম সংখ্যা অধিকতম মানুহ কেইজন আছে বা অধিকতম ব্যক্তি কিমানজন আছে টোটেলটো ওলালে আমি এইটো টোটেল নাম্বাৰ অধিকতম ইমানজন থাকিব পাৰে আৰু যদি ন্যূনতম যদি ওলাব দিয়ে তেতিয়া আমি কি কৰিম টোটেলটো কি কৰিম লেফ্ট প্লাছ ৰাইট মাইনাছ কৰি দিম আমি m প্লাছ 2 কৰি দিম মানে মিডিলৰ লগত আৰু দুটা প্লাছ কৰি পেলাই আমি এইটো লেফ্ট প্লাছ ৰাইটৰ পৰা লেফ্ট প্লাছ ৰাইট প্লাছ কৰি পেলাই আমি মাইনাছ কৰি দিম গতিকে এইটো এতিয়া এনচাৰটো কি হ'ব টোটেলটো যদি ওলাও আমি এই অধিকতম সংখ্যাৰ কাৰণে কি হ'ব টোটেল এইটো হ'ব লেফ্ট 10 প্লাছ 15 কিমানজন 25 প্লাছ 5 13জন মানে 10 প্লাছ ৰাইট কিমান আছে 15জন প্লাছ 5 এইটো হ'ব 15 25 আছে
30 জন ব্যক্তি এইটো হল অধিকতম সংখ্যা আমি অধিকতম ব্যক্তি ইমানজন থাকিব পাৰে আৰু যদি ন্যূনতম ব্যক্তি কিমানজন থাকিব পাৰে যদি আমাক সোধে তেতিয়াহলে আমি কি কৰিম লেফট প্লাস রাইট কিমান 15 প্লাস 10 মাইনাস কি কৰি দিম আমি মাজত কিমানজন আছে 5 জন তাৰে লগত প্লাস 2 কৰি দিম 5 প্লাস 2 কৰি পেলাই আমি এটো কিমান হ'ব 15 আছে 25 ৰ হাত গলে কিমানজন হ'ব 18 জন হ'ব 18 জন হ'ব ন্যূনতম ব্যক্তি ইয়াত টোটাল 18 জন থাকিব পাৰে আৰু অধিকতম ব্যক্তি 30 জন থাকিব পাৰে গতে ইটো কেনেকৈ হল মইটো আপোনালোকক অলপ ডিটেইলছ কেনেকৈ হল মই আপোনালোকক দেখুৱাইছো এতিয়া মই আপোনালোকক এতিয়া এটো কেনেকৈ হল দেখুৱাইছো যদি 30 জন মানুহ ধৰা যায় যদি 30 জন আমি ধৰা যায় যেনেকুৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 জন যদি আমি অধিকতম সংখ্যা 30 জন যদি ধৰা যায় সাবট্ৰুজ জনত আমি কেনেকৈ উলিয়াম ইটো যদি কোনো শাৰীত প্ৰণৱে বাওফালৰ পৰা 10 নম্বৰত আছে 1 2 3 4 5 6 7 8 9 10 ইটো স্থানত 10 নম্বৰ স্থানত আছে ইটো হ'ব প্ৰণৱ ইটো 10 নম্বৰ স্থানত প্ৰণৱ আছে তাৰ পিছত কি আছে আৰু সেই শাৰীটোতে প্ৰতুলে সোঁফালৰ পৰা 15 নম্বৰ স্থানত আছে সোঁফালৰ পৰা প্ৰতুলে কিমান নম্বৰ আছে ইটো বাওফালৰ পৰা আছিল প্ৰণৱে বাওফালৰ পৰা আছিল তাৰ পিছত সোঁফালৰ পৰা প্ৰতুলে কিমান নম্বৰত থাকিব 15 নম্বৰ যদি আমি চাও 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 ইটো 15 নম্বৰত আছে কিমান 15 নম্বৰত আছে প্ৰতুলে আছে 15 নম্বৰত সোঁফালৰ পৰা প্ৰতুলে আছে 15 নম্বৰত গতিকে 30 জন ব্যক্তিৰ ক্ষেত্ৰত কি হ'ব লেফটৰ পৰা আছে প্ৰণৱে 10 নম্বৰত আৰু প্ৰতুলে আছে 15 নম্বৰত দিয়া আছে গতিকে মাজত কিমান থাকিল মিডিল আমি কেইজন ওলাব লাগে আমি যদি উলাই মাজত কিমানজন থাকিব তে মাজত আমি চালো 1 2 3 4 5 জন লেফটৰ পৰা প্ৰণৱে আছে কিমান লেফট প্লাস ৰাইট প্লাস মিডিল কৰি দিলে ইটোত কিমানজন হ'ব এই হ'ব প্ৰণৱৰ স্থান 10 প্লাস প্ৰতুলে আছে সোঁফালৰ পৰা 15 আৰু মাজত কিমান আছে 1 2 3 4 5 প্লাস 5 এইটো 30 টো এনেকৈ হয় মই আপোনালোকক এটো দেখুৱাই দিলো সূত্ৰটো মনত ৰাখিব দুজন মানুহ ব্যক্তিৰ কাৰণে যদি অধিকতম সংখ্যা দিয়া থাকে তেতিয়াহলে আমি এনেকৈ এই সূত্ৰমতে উলিয়াই লম লেফট প্লাস ৰাইট প্লাস মিডিল মাজত কেইজন আছে গতিকে 30 জন ব্যক্তিৰ ক্ষেত্ৰত এটো যদি 18 জন এতিয়া 18 জন কেনেকৈ 18 জন হ'ব পাৰে এতিয়া আমিতো পালো 30 জন গতিকে 18 জন কেনেকৈ হ'ব ন্যূনতম হলে আমি মই দেখুৱাই দিছো আপোনালোকক চাওক এই বুজি পাব আপোনালোকে একেবাৰে 18 জন আমি 18 জন কাউন্ট কৰিলো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 জন কেনেকৈ ওলাল মই কৈছো আৰু m+2 টো কিয় m+2 টো আমি মানে মিডিলৰ লগত +2 কৰি বলে আমি কিহৰ কাৰণে এটো মাইনাস কৰি দিলো এটো মই আপোনালোকক কৈছো গলে চাওক প্ৰতুলে কিমান একবাৰ কি দিয়া আছে প্ৰণৱে বাওফালৰ পৰা 10 নম্বৰ স্থানত আছে এটা 1 2 3 4 5 6 7 8 9 10 নম্বৰ এটো হ'ব এটো প্ৰণৱ আছে বাওফালৰ পৰা প্ৰণৱে আছে 10 নম্বৰ স্থানত বাওফালৰ পৰা প্ৰণৱে 10 নম্বৰ স্থানত সোঁফালৰ পৰা প্ৰতুলে কিমান কেই নম্বৰত আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এটা 15 নম্বৰত আছে প্ৰতুলে সোঁফালৰ পৰা এটো হ'ব প্ৰতুলে আছে এটো 15 নম্বৰত সোঁফালৰ পৰা আছে এটো প্ৰতুলে আছে এটো সাইডে সোঁফালৰ পৰা আছে m+2 টো কিহৰ কাৰণে কৰা গল এতিয়া মাজত কিমানজন আমি পালো মাজত আমি সদায় 1 2 3 4 5 মাজত আমি প্ৰতুল আৰু প্ৰণৱৰ মাজত 5 জনে পালো
এতিয়া m+2 আমি মাইনাছ কেনেকৈ কিয় কৰিলোঁ আমি চাওঁ একবাৰ যদি আমি প্ৰণৱক যদি ইয়াৰ পৰা গুণা যায় 1 2 যদি লেফ্টটো যদি লোৱা যায় চাওক 1 2 3 4 5 6 7 8 9 10 ইয়াক লাগি গুণংতে আমি কি পাইছিলোঁ ইয়াক লাগি যদি আমি প্ৰথমতে এইটো সাইডৰ পৰা যদি কাউন্ট কৰোঁ এইটো সাইডৰ পৰা কাউন্ট কৰিলে কি হয় আমি এই পাঁচটাটো আমি একবাৰ পালোঁ আৰু প্লাস ইটো আৰু ইটোকো আমি এই লেফ্ট সাইডৰ পৰা গুণাতে আমি ধৰা হৈছে তাৰপিছত ইপিনৰ পৰা গুণংতেও আমাৰ কি হৈছে ইপিনৰ পৰা গুণাতেও আমাৰ কি হ'ব 1 2 3 ইপিনৰ পৰা প্ৰতুলক লাগি যেতিয়া গুণিম আমি তেতিয়া কি হ'ব এই মিডিল পাঁচটাটো প্লাস আৰু ইটো দুয়োটাই ধৰা হৈছে ইটো মানে ইপিনৰ পৰা গুণংতেও এইখিনি সোমাই আছে ইপিনৰ পৰা প্ৰণৱলৈকে গুণংতেও এইখিনি সোমাই আছে মানে 5 আৰু এই পাঁচটা আৰু এই দুটা প্ৰণৱ আৰু পুতুল দুটা সোমাই আছে গতিকে আমি সেইকাৰণে দুইবাৰ যেহেতু আমি একবাৰেই গুণিম গতিকে আমি ইয়াত দুইবাৰো দুই সাইডৰ পৰা গুণিছোঁ সেইকাৰণে আমি একবাৰ ইহঁতক m+2টোক মিডিল আৰু এই মিডিলত যিমানজন আছে সেইকেইজন আৰু প্লাস পুতুল আৰু প্ৰণৱক আমি যোগ কৰি একজন দুইজন দুটা আমি যোগ কৰি পেলাই ইয়াত মাইনাছ কৰি দিছোঁ কাৰণ ইপিনৰ পৰা গুণংতেও ইহঁতক একবাৰ পাইছোঁ ইপিনৰ পৰা গুণংতেও একবাৰ পাইছোঁ গতিকে আমি একবাৰেই গুণব লাগে গতিকে দুইবাৰ গুণা গৈছে সেইকাৰণে আমি একবাৰ ইয়াত মাইনাছ কৰি পেলাই মাইনাছ মিডিল প্লাস 2টোক আমি মাইনাছ কৰি দিয়া গৈছে ইয়াত ন্যূনতম সংখ্যাটোহে এইটো আমি যদি উলিয়াব দিয়ে আৰু যদি এনে একো যদি কুৱেশ্যনত যদি একো উল্লেখ নাথাকে তেতিয়াহ'লে আমি এইটো অধিকতম সংখ্যাটোৱে আমি উলিয়াই ল'ম ইয়াত এইটো এটা কুৱেশ্যন আছে এটা শাৰীত এৰ স্থান বাওঁফালৰ পৰা 20 নম্বৰ আৰু বিৰ স্থান সোঁফালৰ পৰা 15 নম্বৰ যদি এ আৰু বি এ নিজৰ স্থান সলনি কৰে তেন্তে এৰ স্থান বাওঁফালৰ পৰা 23 নম্বৰ তেন্তে শাৰীটোত টোটেল কিমানজন ব্যক্তি আছে স্থান সলনি কৰাৰ পিছত বিৰ স্থান সোঁফালৰ পৰা কিমান হ'ব এ আৰু বিৰ মাজত কিমান ব্যক্তি আছে আচ্ছা এইটো কুৱেশ্যনটো মই ডাইৰেক্ট আপোনালোকক এই কুৱেশ্যনটো মই আপোনালোকক ইয়াত কৰি দেখুৱাই আছোঁ চাওক এৰ স্থান বাওঁফালৰ পৰা 20 নম্বৰ এৰ স্থান বাওঁফালৰ পৰা 20 নম্বৰ যদি আমি এৰ স্থান বাওঁফালৰ পৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 এইটো 20টোত কি হ'ব এইটো এইটো হ'ল 20 নম্বৰ স্থানত কিমান বাওঁফালৰ পৰা এ 20 নম্বৰত তাৰপিছত কি দিয়া আছে বি সোঁফালৰ পৰা 15 নম্বৰ ধৰা হ'ল এইটো বি কিমান নম্বৰত আছে সোঁফালৰ পৰা আছে 15 নম্বৰত সোঁফালৰ পৰা 15 নম্বৰ হ'লে আমি কিমান ধৰণে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এইটো 15 নম্বৰত হ'ল গতিকে কি দিয়া আছে তাৰপিছত এ আৰু বি যদি এক্সচেঞ্জ হয় যদি এটো যদি ইয়াত আমি ধৰোঁ এটো যদি আমি এইটোত আহা বুলি ধৰোঁ বিৰ জাগাত আহা বুলি ইয়াত দিয়া আছে কুৱেশ্যন এ আৰু বি এ যদি নিজৰ স্থান সলনি কৰে বিও যদি এৰ জাগাত আহে এইটো বি এটো বিৰ জাগাত গ'ল তাৰপিছত বিটো এৰ জাগাত আহিলে কি দিয়া আছে যদি এক্সচেঞ্জ হয় তেতিয়া কি দিছে এৰ স্থান বাওঁফালৰ পৰা 23 নম্বৰত হয় মানে এৰ স্থান এইটো সাইডৰ পৰা 23 নম্বৰত হয় এইটো কিমান নম্বৰত হ'ব 23 নম্বৰত হ'ব গতিকে আমি ইয়াক লাগি পাইছিলোঁ দিয়া আছে 21 20 নম্বৰক লাগি গতিকে 21 22 23 গতিকে এক্সচেঞ্জ হোৱাৰ পিছত এ 23 নম্বৰত আহিল মানে এটো যেতিয়া বিৰ জাগাত আহিল তেতিয়া দুই ঘপ আগুৱাই পেলাই ইয়াত 23 নম্বৰত পালা ই আহিল 23 নম্বৰত মানে এটো ইয়াক লাগি আহাতে 23 নম্বৰ হ'লে মানে কি দুই ঘপ বেছিকৈ আহিলে 21 22 23 এতিয়া সোঁফালৰ পৰা কিমান নম্বৰত থকা বুলি যদি সোধে সোঁফালৰ পৰা থাকিব এতিয়া সোঁফালৰ পৰা থাকিব বিৰ জাগাত মানে বিৰ জাগাত আমি কিমান পাইছিলোঁ বি হ'ব
সোঁফালৰ পৰা হ'লে এটো কিমান নম্বৰত হ'ব সোঁফালে হ'লে এটো আমি 15 নম্বৰত থকা বুলি ধৰি ল'ম আৰু বিটো যদি বিটো বাওঁফালৰ পৰা কিমান নম্বৰত থকা বুলি ক'লে আমি বাওঁফালৰ পৰা বিটো 20 নম্বৰত থকা বুলি ধৰি ল'ম ইয়াত যদি এক্সচেঞ্জ কৰাৰ পিছতে মানে যদি এক্সচেঞ্জ হয় তেতিয়া এটো সোঁফালৰ পৰা 15 নম্বৰত থাকিব আৰু এটো বাওঁফালৰ পৰা 23 নম্বৰত দিয়া থাকিব আৰু ইটো কিমান নম্বৰত বিটো যদি এক্সচেঞ্জ হয় এৰ জাগাত আহে সোঁফালৰ পৰা এই 15 16 17 18 এই 18 নম্বৰত আহিব এক্সচেঞ্জ হ'লে বিৰ স্থান সোঁফালৰ পৰা হ'ব 18 নম্বৰত যদি এক্সচেঞ্জ হয় গতিকে ইয়াত আমি টোটেল এতিয়া মিডিল সংখ্যা পালোঁ আমি পালোঁ মাজত কিমানজন আছে মাজত আমি 2জন পাই গ'লোঁ এতিয়া আমি ইয়াত এৰ স্থান গম পাই গ'লোঁ এর স্থান আমি কি গম পালোঁ আমি যিকোনো আমি টোটেলটো ওলালে কেনেকৈ ওলাইছিলোঁ যে যিকোনো এজন ব্যক্তিৰ যদি এই দুয়োটা সাইড গম পোৱা যায় কোন দুয়োটা সাইড মানে সোঁফালৰ সাইডটো বা বাওঁফালৰ সাইডটো যদি গম পোৱা যায় তেতিয়াহ'লে আমি টোটেলটো আমি উলিয়াব পাৰোঁ ইয়াৰ টোটেলটো ওলাইছিলোঁ লেফট প্লাছ ৰাইট -1 গতিকে আমি ইয়াৰ যিকোনো এ আৰু বি দুয়োটাৰে আমি স্থানটো গম পালোঁ সোঁফালৰ স্থানটো এৰ আমি গম পালোঁ বাওঁফালৰ স্থানটো আমি এৰ গম পালোঁ আৰু ঠিক সেইদৰে বিৰ স্থানটো আমি সোঁফালৰটো গম পালোঁ আৰু বাওঁফালৰ পৰা অহা স্থানটো আমি গম পালোঁ গতিকে গম পোৱাৰ পিছত গতিকে ইয়াত আমি ইয়াৰ যিকোনো এতিয়া টোটেল নাম্বাৰ ওলাব দিলে আমি এ বা বি যিকোনো এটা যদি ধৰা যায় ধৰা হ'ল আমি এৰ কাৰণে টোটেল নাম্বাৰ ওলালোঁ এক লৈ আমি এটো ধৰি আমি টোটেল নাম্বাৰ ওলালোঁ লেফ্টত কিমান আছে লেফ্টত আছে কিমান এ আছে লেফ্টৰ পৰা গ'লে কিমান নম্বৰত হ'ব এইটো আমি এইটো 18 নম্বৰতহে হ'ব বি জেগাহে এইটো 18 নম্বৰ হ'ব দিয়া আছে ইয়াত এটো দিয়া আছে লেফ্টৰ পৰা কিমান নম্বৰ 20 নম্বৰ প্লাছ ৰাইটৰ পৰা আহিলে কিমান নম্বৰত হ'ব 1 2 3 4 ইয়াক লাগি বি 15 নম্বৰ আছিল 16 17 18 এইটো হ'ব 18 নম্বৰ তাৰপিছত -1 কৰি দিলোঁ আমি বিচাৰি চাই আছে 39 এক গ'লে 37 মানে টোটেল হ'ব 37 এর স্থান আমি বাওঁফালৰ পৰাও গম পালোঁ সোঁফালৰ পৰাও গম পালোঁ মানে টোটেলটো ওলাব আমাৰ ইজি হৈ গ'ল টোটেল হ'ব L + R - 1 আৰু ঠিক এদৰে বিৰ স্থানটো আমি গম পাম ইয়াৰ যিকোনো টোটেল সংখ্যা হ'ব ইয়াৰ এক লৈও আমি কৰি ল'ব পাৰোঁ বিক লৈও কৰোঁ যদি বি ধৰা যায় যেনেকৈ বি ধৰিলে আমি বিৰ কাৰণে টোটেল পাম কিমান হ'ব বিৰ হ'ব L + R - 1 বিৰ লেফ্ট সাইডৰ পৰা কিমান নম্বৰত থাকিব বি গতিকে আমি জানো বি আছে 23 নম্বৰত হ'ব ইয়াক লাগি 20 নম্বৰ 21 22 23 কাৰণ আমি এ যদি বিৰ জাগাত আহে তেতিয়া 23 নম্বৰ বুলি ক'লোঁ লেফ্ট সাইডৰ পৰা বিৰ মান কিমান হ'ব লেফ্ট সাইডৰ পৰা বি কিমান নম্বৰত থাকে এনে ৰাইট সাইডৰ পৰা 15 নম্বৰত কিন্তু আমি যেতিয়া এক নিয়াৰ পিছত ইয়াত দিয়া আছে এটো বিৰ জাগাত আহাতে 23 নম্বৰত আহিল বুলি আমাক কুৱেশ্যনত দিয়া আছে 23 নম্বৰ পালাক গতিকে আমি কি কৰিম এইটো লেফ্টটো কি কৰিম আমি বিক যদি ধৰি লৈ পেলাই টোটেল নাম্বাৰ লোৱা যায় এতিয়া হ'ব লেফ্টত হ'ব 23 কাৰণ এইটো 23 ইপিনৰ পৰা 23 ইপিনৰ পৰাহে 15 নম্বৰত আছে ইপিনৰ পৰা 23 প্লাছ ৰাইটৰ পৰা কিমান আছে আমি কিমান জানো ৰাইটৰ পৰা আছে 15 নম্বৰতে আছে 15 -1 গতিকে আছে 5 3 8 2 3 39 -1 = 37 গতিকে এই হ'ব 37 নম্বৰত যিকোনো এটাৰ মান আমি গম পাই গৈছোঁ গতিকে ইয়াৰে যিকোনো এটা ধৰি লৈ আমি টোটেল নাম্বাৰ উলিয়াব পাৰোঁ তাৰপিছত গতিকে কুৱেশ্যনটোত আমাক কি আছে এই কুৱেশ্যনটো এতিয়া আমি কুৱেশ্যনটো চালে গম পাম শাৰীটোত টোটেল কিমানজন ব্যক্তি আছে শাৰীটোত টোটেল আমি পালোঁ 37 জন ব্যক্তি আছে শাৰীটোত আমি পালোঁ কিমানজন 37 জন ব্যক্তি আছে এক লৈ কৰোঁ বা বিক লৈ কৰোঁ যিকোনো এটা লৈ কৰিলে আমি 37 জন পাওঁ ব্যক্তি স্থান সলনি কৰাৰ পিছত বিৰ স্থান সোঁফালৰ পৰা কিমান হ'ব এতিয়া স্থান সলনি কৰাৰ পিছত বিৰ স্থান সুধিছে বিৰ স্থান সোঁফালৰ পৰা কিমান নম্বৰত হ'ব স্থান যদি বিটো যদি এৰ জাগাত আহে মানে কি আহিল 2 ঘপ আগুৱাই আহিল বিৰ স্থান হ'ব এইটো 15 16 17 18 বিৰ স্থান হ'ব এইটো 18 নম্বৰ বিৰ স্থান হ'ব 18 নম্বৰ আৰু যদি এৰ স্থানটো দিয়ে আছে 23 নম্বৰ এর স্থানটো 23 নম্বৰ অহাৰ কাৰণেতো আমি ডাইৰেক্ট বিৰ স্থানটো মানে এইটো কিমান ঘপ মিডিলত কিমান হ'ল এইটো আমি গম পালোঁ গতিকে এ আৰু বিৰ মাজত কিমানজন আছে
2জন এইটো আমি ইজিলি পাই গ'লো এ আৰু বিৰ মাজত কিমানজন ব্যক্তি আছে 2জন গতিকে চাওক অলপ বুজাই দিয়াত অসুবিধা হ'ব পাৰে কিন্তু বুজি পাব আপোনালোকে কেৱল মাত্ৰ মনত ৰাখিব যে টোটেল যদি ওলাব দিয়ে এজন ব্যক্তিৰ ক্ষেত্ৰত এজন ব্যক্তিৰ কাৰণে সদায় আমি দুয়োটা সাইড গম পাব লাগিব বা গম নাপালেও তাৰ টোটেল বা কিবা এটা দিয়া থাকিব লেফট প্লাস রাইট -1 কৰি দিম এটো হ'ব এজন ব্যক্তিৰ ক্ষেত্ৰত আৰু দুজন ব্যক্তিৰ ক্ষেত্ৰত টোটেলটো আছিল কি আছিল টোটেলটো দুজন ব্যক্তিৰ ক্ষেত্ৰত যদি দিয়া থাকে তেতিয়া হলে আমি কি আছিল অধিকতম সংখ্যা যদি উলাব দিয়ে লেফট প্লাস রাইট প্লাস মিডল এটো আমি অধিকতম সংখ্যা পাম দুজন ব্যক্তিৰ যদি দিয়া থাকে আৰু তাৰ কিন্তু কি মিডলম্যানটো দিয়া থাকিব লাগিব তেতিয়াহে যদি মিডলম্যান যদি দিয়া না থাকে দুজন ব্যক্তিৰ তেতিয়া হলে টোটেল আমি উলিয়াব নোৱাৰো তাৰ পিছত যদি ন্যূনতম ব্যক্তি যদি খুধে তেতিয়া হলে কি হ'ব লেফট প্লাস রাইট মাইনাস কৰি দিব মিডলৰ লগত দুটা যোগ কৰি আপুনি এটো মাইনাস কৰি দিব গতিকে চাওক ভিডিওটো ভালদৰে চাওক আপুনি বুজি পাব নিশ্চয় ইমান টান নহয় গতিকে আশা কৰিছো ভিডিওটো যদি ভাল পায় সাবস্ক্ৰাইব কৰিব বুলি আৰু পাৰিলে কিবা ভুল ভ্ৰান্তি হলে কমেন্ট কৰি জনাব